নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 1 ইয়াৰ বিএড কোৰ্সৰ বিষয়ে হয় আপোনালোকে আগৰ এই ভিডিঅ'ত বিভিন্নজনে কমেন্ট কৰিছিলে যে 1 ইয়াৰৰ বিএড কোনে কৰিব পাৰিব বা 2 ইয়াৰ্ছৰ বিএড কোৰ্সটো 1 ইয়াৰ হ'ব নেকি এনে ধৰণৰ বিভিন্নজনে প্ৰশ্ন কৰিছিলে গতিকে এই ভিডিঅ'টিৰ জৰিয়তে সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম সো ইতিমধ্যে মই আগৰ এই ভিডিঅ'টিত আপোনালোকক জনাইছো যে এতিয়াৰ পৰা এইচএছ পাস কৰা সকলে 4 ইয়াৰ ইন্টিগ্ৰেটেড বিএড ডিগ্ৰী কৰিব পাৰিব আৰু এই কোৰ্স বিলাক মাল্টি ডিসিপ্লিনাৰী যিবোৰ ইনষ্টিটিউচন আছে বা কলেজ আছে তাত এই কোৰ্স বিলাক কৰিব পাৰিব আৰু হয়তো নেক্সট যেটো সেশন বা তাৰ পিছৰ সেশনৰ পৰা এই কোৰ্সটো লঞ্চ কৰা হ'ব ইতিমধ্যে ডিগ্ৰী কলেজ বিলাকত সিলেকশন লিষ্ট ওলাইছে কোনবিলাক ডিগ্ৰী কলেজ এই কোৰ্সটোৰ বাবে সিলেক্ট হৈছে সেই কামবিলাক অলৰেডি চলি আছে হয়তো নেক্সট সেশনৰ পৰা এই ইন্টিগ্ৰেটেড কোৰ্সটো লঞ্চ কৰা হ'ব এটা বহুতৰে এইটো কনফিউজন আছে যে 2 ইয়াৰ বিএড কোৰ্সটো চলি থাকিব না থাকে নে 2 ইয়াৰ বিএড কোৰ্সটো 1 ইয়াৰ কৰি দিয়া হ'ব গতিকে মই ডাইৰেক্টলি আপোনালোকক ন্যাশনাল এডুকেশ্যন পলিসি 2020 ইয়াৰ পৰা আপোনালোকক মই দেখুৱাইছো কোড লিখা আছে আৰু কি লিখা আছে আপোনালোক চাব পাৰিব পেজ নম্বৰ 23 ত আপোনালোকে যাব সো পেজ নম্বৰ 23 ত আছে এপ্ৰোচ টু টিচাৰ এডুকেশ্যন সো ইয়াতে শিক্ষকৰ এডুকেশ্যনৰ ওপৰত কেনে ধৰণৰ এপ্ৰোচ লৈছে এই শিক্ষানীতিত সেই বিষয়ত উল্লেখ আছে এতিয়া আপোনালোকে 5.23 এই যেটো পয়েন্ট নম্বৰ আছে এটো আপোনালোকে চাব লাগিব প্ৰথম লাইনটোতে লিখা আছে বাই 2030 the minimum degree qualification for teaching will be a 4 year integrated BEd গতিকে 2030 চনৰ ভিতৰত শিক্ষক হ'বলৈ মিনিমাম যেটো ডিগ্ৰী কোৱালিফিকেশন লাগিব হেতু 4 year integrated BEd লাগিব বুলি ইয়াত উল্লেখ আছে গতিকে ইয়াতে কনফিউজন ষ্টাৰ্ট হৈছে যে 4 year integrated BEd হ'ব তাৰ পিছত 2 years টো বন্ধ হৈ যাব এনে ধৰণৰ বিভিন্ন ধৰণৰ কিছুমান ৰিউমাৰো ওলাইছে গতিকে ইয়াত উল্লেখ কৰিছে যে 2030 চনৰ ভিতৰত মিনিমাম যেটো কোৱালিফিকেশন লাগিব শিক্ষক হ'বলৈ 4 ইয়াৰ ইন্টিগ্ৰেটেড বিএড লাগিব যেহেতু এই কোৰ্সটো অলৰেডি লঞ্চ হৈ যাব গতিকে হেইভাবে এটো মিনিমাম কোৱালিফিকেশন হ'ব কিন্তু তাৰ পিছৰ পইণ্টতে ইয়াতে লিখা আছে 2 ইয়াৰ্স বিএডৰ কথা এতিয়া এইখিনিতে মই আকৌ কৈছো যে 4 ইয়াৰ্স যেটো ইন্টিগ্ৰেটেড বিএড হ'ব ইয়াতে এনেকুৱা নহয় যে এইচএছ পাস কৰা সকলে অকল বিএডৰে কোৰ্স কৰিব এৰে 3 ইয়াৰ্স গ্ৰেজুৱেচন আৰু 1 ইয়াৰ বিএড ডিগ্ৰী হ'ব গতিকে ইয়াত বিএড কোৰ্সৰ লগতে যিবিলাক সাবজেক্ট বৰ্তমান গ্ৰেজুৱেচনত কৰা হয় যেনে হিষ্টৰী হ'ব পাৰে ল্যাঙ্গুৱেজ হ'ব পাৰে ফিজিক্স হ'ব পাৰে কেমিষ্ট্ৰি হ'ব পাৰে ম্যাথমেটিক্স হ'ব পাৰে এইবিলাকো তাত পঢ়িব পাৰিব এতিয়া তাৰ পিছৰ পইণ্টতে ইয়াতে উল্লেখ আছে যে the 2 year BEd program will also be offered গতিকে 2 বছৰীয়া BEd প্ৰগ্ৰামটো অফাৰ কৰা হ'ব এনেকুৱা নহয় যে অকল 4 বছৰেই হ'ব 2 বছৰটো বন্ধ কৰি দিয়া হ'ব গতিকে 2 বছৰ BEd প্ৰগ্ৰামটো 1 বছৰ কৰা নহয় ইয়াতে উল্লেখ কৰা নাই সেই কথাখিনি ইয়াতে কৈছে যে 2 বছৰীয়া BEd প্ৰগ্ৰামটো কোনে কৰিব পাৰিব by the same multidisciplinary institutions offered the 4 year integrated BEd গতিকে 4 বছৰীয়া BEd প্ৰগ্ৰামটো যিয়ে অফাৰ কৰিব যিবিলাক ইনষ্টিটিউচনত আপোনালোকে 4 বছৰীয়া ইন্টিগ্ৰেটেড BEd কৰিব পাৰিব হেই ইনষ্টিটিউচনতে আপোনালোকে 2 ইয়াৰ বিএড প্ৰগ্ৰামো কৰিব পাৰিব এইখিনিৰে ক্লিয়াৰ হল তাৰ পিছত কি লিখা আছে কোনে কৰিব পাৰিব এই 2 বছৰীয়া বিএড প্ৰগ্ৰামটো ইয়াতে লিখা আছে will be intended only for those who have already obtained bachelor's degrees in other specialized subjects গতিকে যিসকলে অলৰেডি ব্যাচেলৰ ডিগ্ৰী লাভ কৰিছে অলৰেডি তেওঁলোকে গ্ৰেজুৱেচন কৰিছে গতিকে আৰু তেওঁলোকে 4 ইয়াৰ ইন্টিগ্ৰেটেড বিএড কৰাৰ কোনো প্ৰশ্নই নাই তাত গতিকে তেওঁলোকৰ বাবে 2 ইয়াৰ্ছৰ বিএড প্ৰগ্ৰামটো চলি থাকিব সেই একেখন ইনষ্টিটিউচন বা সেই একেবিলাক কলেজতে যত 4 বছৰীয়া বিএড প্ৰগ্ৰাম চলিব তাতে 2 বছৰীয়া বিএড প্ৰগ্ৰামটো ব্যাচেলৰছ ডিগ্ৰী সকলৰ বাবে চলি থাকিব তাৰ পিছৰ পইণ্টত ইয়াত আকৌ কৈছে these BEd programs may also be suitably adapted as 1 year BEd programs গতিকে ইয়াত কৈছে যে এই বিএড প্ৰগ্ৰামসমূহ আকৌ 1 ইয়াৰ বিএড প্ৰগ্ৰাম হিচাপেও ইয়াক অফাৰ কৰা হ'ব কোনবিলাক ছাত্ৰ-ছাত্ৰীৰ বাবে 1 ইয়াৰ বিএড প্ৰগ্ৰাম হ'ব হেতু ইয়াত উল্লেখ কৰিছে only to those who have completed the equivalent of 4 year multidisciplinary bachelor's degrees ইয়াতে কি আছে যি সকলে 4 বছৰীয়া ব্যাচেলৰছ ডিগ্ৰী কৰিছে এটা কিছুমান গ্ৰেজুৱেচনৰ যেটো কোৰ্স এটো 4 বছৰীয়া হয় সাধাৰণতে আমাৰ বিএ বিএসসি এইবিলাক 3 ইয়াৰ্ছৰ হয় কিন্তু কিছুমান আছে যেনে বিটেক যদি কৰে হেতু 4 ইয়াৰ্ছৰ হয় গতিকে তেনেকুৱা ধৰণৰ যদি কোনোবা 4 ইয়াৰ্ছৰ ব্যাচেলৰছ ডিগ্ৰী আছে বা গ্ৰেজুৱেচন কৰিছে তেওঁলোকে 2 ইয়াৰ্ছৰ বিএড কোৰ্স কৰিব নালাগে তেওঁলোকে 1 ইয়াৰৰ বিএড কোৰ্স কৰিব তাৰ উপৰি আৰু উল্লেখ আছে or who have obtained a master's degree in a specialty and wish to become a subject teacher in that specialty গতিকে যিবিলাকে কোনো এটা সাবজেক্টত মাস্টাৰ্স ডিগ্ৰী লাভ কৰিছে পিজি কৰিছে তেওঁলোকো 1 ইয়াৰৰ বিএড প্ৰগ্ৰামটো কৰিব পাৰিব গতিকে 1 ইয়াৰ বিএড প্ৰগ্ৰামটো কোনে কোনে কৰিব পাৰিব যিসকলে পিজি কৰিছে মাস্টাৰ্স ডিগ্ৰী লাভ কৰিছে তেওঁলোকে পাৰিব আৰু যিসকলে 4 ইয়াৰৰ ব্যাচেলৰছ ডিগ্ৰী আছে তেওঁলোকে 1 ইয়াৰৰ বিএড প্ৰগ্ৰামটো কৰিব পাৰিব কিন্তু যিসকলে গ্ৰেজুৱেচন কৰিছে 3 ইয়াৰ্স গ্ৰেজুৱেচন কৰিছে
তেওঁলোকে কিন্তু 2 ইয়াৰ্ছৰ বিএড প্ৰগ্ৰামটোৱে কৰিব লাগিব গতিকে 2 ইয়াৰ্ছৰ বিএড প্ৰগ্ৰামটো 1 ইয়াৰ কৰা হোৱা নাই 1 ইয়াৰ বিএড প্ৰগ্ৰামটো বেলেগ হ'ব 2 ইয়াৰৰ বিএড প্ৰগ্ৰামটো বেলেগ হ'ব আৰু 4 ইয়াৰৰ বিএড প্ৰগ্ৰামটো বেলেগ হ'ব গতিকে তিনিটা ক্যাটাগৰী হ'ব আৰু তিনিটা ক্যাটাগৰী ছাত্ৰ-ছাত্ৰীৰ বাবে ইয়াক ভাগ কৰা হৈছে গতিকে 1 ইয়াৰৰ বিএড প্ৰগ্ৰামটো সেই একেবিলাক কলেজতে কৰিব পাৰিব যিবিলাকত 4 ইয়াৰ বা 2 ইয়াৰ্ছৰ বিএড প্ৰগ্ৰাম চলিব তাতে 1 ইয়াৰৰ বিএড প্ৰগ্ৰামটো চলিব সো এইখিনিতে মই আৰু এটা কথা আপোনাক জনাব বিচাৰিছো কিয় ইয়াত 1 ইয়াৰ বা 2 ইয়াৰ আকৌ ভাগ কৰা হৈছে 4 ইয়াৰটো এইচএছ পাস কৰাৰ বাবে থাকিলে আৰু 2 ইয়াৰ্ছটো যিসকলে গ্ৰেজুৱেচন কৰিছে তেওঁলোকৰ বাবে থাকিলে আৰু 1 ইয়াৰটো থাকিলে পিজি কৰা সকলৰ বাবে গতিকে ইয়াৰ যেটো ভাগ কৰা হৈছে এইভাবে ভাগ কৰা হৈছে কাৰণ বৰ্তমান সময়ত যেটো কোৰ্স চলি আছে 2 ইয়াৰ বিএড প্ৰগ্ৰাম ইয়াতে পিজি কৰা সকলো 2 ইয়াৰ বিএড প্ৰগ্ৰামে কৰিব লাগে আৰু যিসকলে গ্ৰেজুৱেচন কৰিছে তেওঁলোকো 2 ইয়াৰ বিএড প্ৰগ্ৰামে কৰিব লাগে কিন্তু পিজি কৰা সকলৰ নলেজ গ্ৰেজুৱেচনত কৰি কিছু বেছি হয় কাৰণ তেওঁলোকে আৰু এটা কোৰ্স কৰিছে 2 বছৰীয়া আৰু এটা কোৰ্স কৰিছে যেটো ইহঁতৰ নলেজটো অলপমান বেছি হ'ব গতিকে সেইভাবে তেওঁলোকৰ যাতে আৰু 2 বছৰ সময় নষ্ট নহয় বিএডৰ বাবে সেইভাবে এবছৰ কমাই দিয়া হৈছে গতিকে হেইটোৱে ইয়াৰ ৰিজন বেলেগ একো ৰিজন নাই এতিয়া কথাটো হৈছে এই কোৰ্সবিলাক কেতিয়া আপোনালোকে কৰিব পাৰিব 4 ইয়াৰ ইন্টিগ্ৰেটেড বিএডটো যেটো প্ৰসেসিংত আছে অলৰেডি গতিকে হেতু হয়তো নেক্সট সেশনৰ পৰা ষ্টাৰ্ট হ'ব পাৰে 2 ইয়াৰ্ছটো অলৰেডি চলি আছে আৰু যেটো 1 ইয়াৰ হ'ব হেতু লাহে লাহে ষ্টাৰ্ট হ'ব হয়তো নেক্সট সেশনৰ পৰা হ'ব পাৰে বা তাৰ পিছৰ সেশনৰ পৰা হ'ব পাৰে গতিকে সকলোবিলাক কোৰ্সে লাহে লাহে ষ্টাৰ্ট হ'ব সকলোবিলাক একেলগে ষ্টাৰ্ট নহয় এটা এটা কৰি কোৰ্সবিলাক ষ্টাৰ্ট হৈ যাব কাৰণ একেবাৰে ইকৰে নহয় যেহেতু একমোডেশনৰ কথা আছে বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা আছে কলেজ বিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ব লাগিব তেতিয়া এই কোৰ্স বিলাক ল'ব পাৰিব গতিকে বিভিন্ন ধৰণৰ কথা আছে সেইভাবে লগে লগে এতিয়া ইন্ট্ৰোডিউস নকৰে এইবিলাক অলপ লাহে লাহে লঞ্চ কৰিব কোৰ্স বিলাক কিন্তু 2030 চনৰ ভিতৰত সকলো বিলাক কোৰ্সে কিন্তু ৰান হ'ব আৰু ইয়াৰ ওপৰত 1 ইয়াৰৰ বিএড প্ৰগ্ৰামটো কৰিব গলেও যেটো বৰ্তমান সময়ত 2 ইয়াৰ বিএড প্ৰগ্ৰাম কৰিব গলে আপোনালোকৰ গ্ৰেজুৱেচনত 50% বা পিজিত 50% লাগে ঠিক তেনেদৰে 1 ইয়াৰৰ বিএড প্ৰগ্ৰামটো কৰিব গলেও পিজিত আপোনালোকৰ 50% মাৰ্কস থাকিব লাগিব তেতিয়াহে আপোনালোকে কৰিব পাৰিব আৰু 1 ইয়াৰৰ বিএড প্ৰগ্ৰামটোত কিছু খৰচ কম হ'ব যেহেতু 2 ইয়াৰ বিএড প্ৰগ্ৰামত যিমান খৰচ হয় তাতকৈ আধা হ'ব ইয়াতে 1 ইয়াৰত গতিকে কম সময়ৰ ভিতৰত কম খৰচতে আপোনালোকে কৰিব পাৰিব 1 ইয়াৰ বিএড প্ৰগ্ৰামটো গতিকে মই আপোনালোক এটাই কথা ক'ব বিচাৰিম যে যিসকলে এই বছৰ বিএড কৰিবলৈ সুযোগ নাপাব যেনে ধৰক বৰলেণ্ড ইউনিভাৰ্চিটিৰ এতিয়া অনলাইন এপ্লাই চলি আছে বা কিদিন পিছৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ চলিব গতিকে ইয়াতে যদি আপোনালোকে সুযোগ নাপায় এই বছৰ বিএড কৰিবলৈ তেতিয়া হলে আপোনালোকে পিজি কৰক যদি পিজি কৰা নাই এতিয়া গ্ৰেজুৱেচন কৰিছে তেতিয়া হলে পিজিত এডমিশন লক পিজিটো কৰি থাকক গতিকে সময় এনে নষ্ট কৰিব নালাগে পিজি যদি আপোনাৰ সাপোজ 1 ইয়াৰ বিএড প্ৰগ্ৰামটো যদি 2 বছৰ লেট কৰি আহে তেতিয়া আপোনাৰ পিজি কমপ্লিট হৈ যাব আৰু তেতিয়া 1 ইয়াৰ বিএড প্ৰগ্ৰামটো আপুনি কৰিব পাৰিব গতিকে সিলেকশন যদি হয় 2 ইয়াৰ বিএড প্ৰগ্ৰামত তেতিয়া হলে হেতুৱে কৰক আৰু যদি নহয় তেতিয়া হলে পিজিত এডমিশন লৈ লওক গতিকে আপোনালোকে বহুজনে সুধি থকা প্ৰশ্নকেইটাৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিলো এই ভিডিঅ'ৰ জৰিয়তে গতিকে 4 ইয়াৰ 2 ইয়াৰ আৰু 1 ইয়াৰ সম্পূৰ্ণ বেলেগ বেলেগ হয় 2 ইয়াৰো চলিব 1 ইয়াৰটো চলিব আৰু 4 ইয়াৰটোও চলিব গতিকে 2 ইয়াৰ বিএড প্ৰগ্ৰামটো 1 ইয়াৰ কৰি দিয়া নহয় 1 ইয়াৰটো এটা সেপাৰেট বিএড প্ৰগ্ৰাম হয় সো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে এইখিনি ইনফৰমেশন আপোনালোকক জনালো যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেলত ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু কাষৰে থকা বেল আইকনে প্ৰেছ কৰিবলৈ একেবাৰে নাপাৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ